গুৱাহাটীত ইত্যাদি বঁটা 2026 প্ৰদানৰ আয়োজন উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মঞ্চ ইত্যাদিৰ আজি 2026-28 বৰ্ষৰ বাবে নতুন কমিটিখন গঠন হয়। আজি দিনৰ 1 বজাত দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে হিচাপে ডক্টৰ শিখামণি বেজবৰুৱা গোস্বামী সভানেত্ৰী, ৰুণজুণ গগৈ কাৰ্যকৰী সভাপতি, মহেশ্বৰ বৰা, মহেন্দ্ৰ ৰাজখোৱা, ইনামুল হক, অনিতা চৌধুৰী, মমি দুৱাৰাক উপসভাপতি, প্ৰাঞ্জল কুমাৰ শৰ্মাক সম্পাদক, কোষাধ্যক্ষ নিভাৰাণী দাসক কোষাধ্যক্ষ আৰু ময়ূৰজিৎ কলিতাক সহকাৰী সম্পাদক হিচাপে লৈ কমিটি গঠন কৰা হয়। গুৱাহাটীৰ পৰা মেছেৰ আলী ৰিপৰ্ট, নিভাজ অসম লাইভ। অনানুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হোৱা আমাৰ প্ৰায় 7 বছৰে হ'ল, কিন্তু আমাৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পৰা 3 বছৰ সম্পূৰ্ণ হৈছে আৰু অহা 30 অক্টোবৰত আমাৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি থাকিব লাগিছিলে, কিন্তু আমি বিভিন্ন কাৰণত সময়ৰ আমি আমাৰ বিভিন্ন ব্যস্ততা অসুবিধা বিধানসভাৰ নিয়ম অনুসৰি কিন্তু কথা হ'ল যদিও ইত্যাদি পূৰ্বাঞ্চল কাম কৰিছোঁ, সেইখিনি আমাৰ যথেষ্ট ভাল হৈছে।